পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ মৰিগাঁও জিলাৰ সভাপতি নৱজ্যোতি দাস ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত মহিলাসকল, জ্যেষ্ঠসকল, বন্ধু বান্ধৱসকল, সমষ্টিত আজি 4খন মিটিং কৰিছোঁ। এখন 2 নম্বৰৰ মিটিং, এখন মিটিং কৰিলেতো 30,000 মানুহ হ'ল। আমি জেগাই জেগাই যাব লাগে, সমস্যাৰ বুজ ল'ব লাগে, সেইকাৰণে মই সৰু সৰু মিটিং কৰিছোঁ। কিন্তু এটা সমষ্টিত এনেকৈ এদিনত 4খন মিটিং কৰা মানে কি বাৰ্তাটো কি, এই কথাটোৱে কি বাৰ্তা দিয়ে? আৰু প্ৰত্যেকখন মিটিঙত 7,000 মানুহ। তাৰমানে কি হয় যে সংখ্যালঘু ৰাইজে দলে বলে ওলাই আহিছে বিজেপিক ভোট দিবলৈ। বিজেপি ডেফিনেটলি সকলো সমষ্টিতে যাব। সংখ্যালঘু ৰাইজে আগতে ভোট দিয়া নাছিল, এইবাৰ ভোট দিবলৈকে ওলাই আহিছে। আৰু আপোনালোকে দেখিছে হাঁহি ফূৰ্তি জিন্দাবাদ ধ্বনিৰে আকাশ বক্তা কঁপাই দিছে। গতিকে এখেতলোকে ভোট নিদিয়ে বুলি মই কেতিয়াও নাভাবোঁ। গতিকে এখেতসকলে ভোট দিব, আমি জয়লাভ কৰিম। আমি কামো কৰিছোঁ। লাহৰীঘাটৰ গৰাখহনীয়া ৰোধৰ কাৰণে কংগ্ৰেছে বছৰৰ পাছত বছৰ এটকাৰো কাম নকৰিলে। আমি প্ৰায় 350 কোটি টকা আনি দিলোঁ। আমাৰ ইয়াতে মথাউৰি কোনোদিনে কংগ্ৰেছে নবনালে। মই 15 কিলোমিটাৰ মথাউৰি জলসম্পদ মন্ত্ৰী হৈ বনালোঁ। এই যে আমাৰ এই ৰাস্তাটো মায়ঙৰ পাভকাটিৰ পৰা একেবাৰে শিলঘাটলৈকে প্ৰায় 150 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিলোঁ। আগতে যিটো জেগাত 2 ঘণ্টা লাগিছিল যাবলৈ, এতিয়া মানুহে 20 মিনিটত যাব পাৰে। গতিকে উন্নয়নৰ কাৰণে আমি যিমানখিনি কাম অন্য অঞ্চলত কৰিছোঁ, লাহৰীঘাট ডিঙতো সিমানেই কৰিছোঁ। অৰুণোদয় আমি লাহৰীঘাটতো দিছোঁ, জাগিৰোডতো দিছোঁ। আমি বিনামূলীয়া চাউল জাগিৰোডতো দিছোঁ, লাহৰীঘাটতো দিছোঁ। আয়ুষ্মান কাৰ্ড জাগিৰোডতো দিছোঁ, ইয়াতো দিছোঁ। গতিকে এই ক্ষেত্ৰত কোনোৱে ক'ব নোৱাৰে আমি কাৰোবাক বঞ্চিত কৰিছোঁ। গতিকে ডেফিনেটলি আমাক ভোট দিব। কিন্তু বদৰুদ্দিন আজমল দেখিলে মই চেনেলটো চেঞ্জ কৰি দিওঁ। বদৰুদ্দিন আজমলক কিবা গুৰুত্ব দিব লাগে বুলি মই নাভাবোঁ। বদৰুদ্দিন আজমলৰ এই মুহূৰ্তত সংখ্যালঘু অঞ্চলতে প্ৰাসংগিকতা নাই। সংখ্যালঘু অঞ্চলত বদৰুদ্দিন আজমলৰ এই মুহূৰ্তত প্ৰাসংগিকতা নাই। তেওঁৰ ওপৰত সদায় কমেণ্ট কৰি থকাৰ মোৰ কাৰণে তেনেকুৱা কিবা তেওঁৰ ওপৰত কমেণ্ট দিব লাগে বুলি মই নাভাবোঁ। 3খন আসন যে তেওঁলোকে হাৰিব নে মোৰ আইডিয়া নাই। এটা সমষ্টিৰ মোৰ আইডিয়া নাই। বাকী 13টাত আমি জয়লাভ। আজি প্ৰথম পৰ্যায়ৰ